নমস্কাৰ ৰব আজি পজিটিভ বাৰ্তা টক শ্ব'টো মই আৰম্ভ কৰিবলৈ লৈছোহি। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী ছাত্ৰী। আহকচোন আমি তেখেতৰ মুখেৰে তেখেতৰ পৰিচয়টো লওঁহি। নমস্কাৰ, মোৰ নাম জ্যোতি সূত্ৰধৰ। মোৰ ঘৰ দেওহাটীত হয় আৰু ইয়াৰ আগতে মই মাষ্টাৰ্ছ কৰিছোঁ। এতিয়া মই বেচিক কছমেটলজি ITI টেপাটাৰীত কৰি আছোঁ। হয়, আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি কছমেটলজি কৰি আছে। এতিয়া আপুনি কওকচোন কছমেটলজি কৰিলে একচুৱেলি কি হয় বা ইয়াতে কি শিকিব পাৰি, ইয়াৰ পৰা অপৰচুনিটি কি পায় সেই বিষয়ে অকণমান জনাওকচোন। হয়, কছমেটলজি কৰিলে আমাৰ মহিলাসকলৰ কাৰণে এটা ভাল অপৰচুনিটি হয় আৰু কছমেটলজি মোৰ আগৰ পৰা শিকাৰ এটা ইচ্ছা আছিলে সৰুৰে পৰা, কিন্তু আগতে সেইটো সুযোগ নাপালোঁ। তাৰপিছত মই মাষ্টাৰ্ছ কৰাৰ পিছত সেইটো সুযোগ পাই কেনে মই কছমেটলজিষ্ট এই ITIত মই এডমিশ্যন লৈছোঁ। এতিয়া মই এইটো কৰি আছোঁ আৰু আশা কৰোঁ মই আগলৈ আৰু সেইটো উদ্দেশ্য আগতে হয়। আপুনি যে কছমেটলজি কৰিলে বা মাষ্টাৰ্ছ কৰাৰ পিছত কছমেটলজি লয় বা বেলেগ জবৰ কাৰণে আপুনি ট্ৰাই নকৰিলে, এইটো আপোনাৰ অভিভাৱকৰ ইচ্ছা নে নিজৰ ইচ্ছাত এইটো কৰি আছে? হয়, মই দেউতা আমাৰ আশাতে মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। এতিয়া মোৰ যিহেতু কছমেটলজি কৰাৰ এটা আশা আছিলে, সেইকাৰণে মই কছমেটলজিষ্ট কৰিলোঁ। আৰু আজিকালি যিহেতু আমি জানো যে ভকেশ্যনেল টিচাৰত কছমেটলজিষ্ট সোমাব পাৰে, সেইকাৰণে ময়ো তাতে এপ্লাই কৰিম বুলি ভাবিছোঁ আৰু মই নিজাকৈ হ'লেও ইনষ্টিটিউট এখন খুলিম বুলি আশা আছে আৰু মোৰ। হয়, কছমেটলজিত একচুৱেলি কি শিকোৱা হয়? ইয়াতে কি ইনক্লুড থাকে বিষয়ৰ ওপৰত? হয়, কছমেটলজিষ্ট শিকিলে আচলতে ইয়াতে আমাৰ বহুত ধৰণৰ জ্ঞান দিয়া হয়, যেনে থিয়ৰী, প্ৰেক্টিকেল, তাৰপিছত মেচিনৰ জ্ঞান দিয়া হয় আৰু আমাৰ মেকআপ, নেইল, হেয়াৰ, আমাৰ যিখিনি মহিলাসকলক আচলতে লাগে সেইখিনি আমাক জ্ঞান দিয়া হয় ইয়াতে, আৰু এইখিনি শিকি আমি আগলৈ বহুত কামত ইউজ কৰিব পাৰোঁ এইখিনি। হয়, আপুনি যিটো ক'লে যে কছমেটলজিত স্কিন, নেইল, হেয়াৰ আৰু মেকআপৰ বিষয়ে হয়। একচুৱেলি মেকআপটো বৰ্তমান বহুত ফেমাছ হৈছে ন? মেকআপ নহ'লেতো আমাৰ নহ'বই। বৰ্তমান ধৰক পাৰ্টি বা যিকোনো সভা এখনলৈ যাওঁতে আমাৰ মহিলাৰ কাৰণে মেকআপটো খুবেই ইম্পৰ্টেণ্ট হয়। তো আপুনি অকণমান আমাক মেকআপ কি হয় একচুৱেলি, মেকআপ কেনেকুৱা ধৰণৰ মেকআপ আছে বা মেকআপ কৰি কি হ'ব পাৰি, মেকআপ আৰ্টিষ্ট এজন হ'লে কেনেকুৱা ডিমাণ্ড মাৰ্কেটত, এই বিষয়ে অকণমান জনাব নেকি? হয়, মেকআপটো এটা আৰ্ট হয় আৰু আমি মেকআপ শিকিলে আচলতে স্বনিৰ্ভৰশীল হ'ব পাৰোঁ। আমাৰ মহিলাসকলে আজিকালি আগুৱাই অহা আমি দেখা পাইছোঁ মেকআপৰ জৰিয়তে, আৰু বিয়া সভা য'তেই হওক আমি মহিলাসকলে ওলাই কৰি গ'লে মেকআপটো লগত লৈ যাওঁৱে আৰু চবেই আমি অলপ হ'লেও মেকআপ কৰোঁ। আৰু প্ৰডাক্ট নলেজ আচলতে বিৰাট জৰুৰী। প্ৰডাক্ট নলেজ থাকিলেহে আমি মেকআপটো ভালকৈ মানুহৰ মুখত এপ্লাই কৰি দিব পাৰিম। হয়, আজিকালি মেকআপ নহ'লে একচুৱেলি নচলে। আমি য'তেই নাযাওঁ কিয় মেকআপ নকৰাকৈ গ'লে নিজকে আধৰুৱা যেন অনুভৱ হয়। আগতে ধৰক বিয়া বাৰু হ'লে কইনাবিলাকক প্ৰডাক্টখিনি থাকিলে সকলোৱে ঘৰতে নিজে সজাই ল'ব পাৰিছিল, কিন্তু আজিকালি কি হয় একচুৱেলি বিউটিচিয়ান বহুত 3-4 মাহ আগতে বুক কৰিব লগা হয় নহয়। সেইটোৱে, গতিকে মেকআপ আৰ্টিষ্টৰ চাগে বহুত ডিমাণ্ড আজিকালি। তো ঠিক আছে, আপোনাৰ ভাল লাগিল মেকআপ আৰ্টিষ্ট বা মেকআপৰ বিষয়ে আমি যিখিনি জানিলোঁ। এতিয়া মই এইটো ক'ম, আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিছে, নিশ্চয় আমাৰ পজিটিভ বাৰ্তা এপছটোৰ বিষয়ে অকণমান হ'লেও শুনিছে। তো পজিটিভ বাৰ্তাই আমাৰ বৰ্তমান বহুতখিনি যিবিলাক আমাৰ শিক্ষা, স্বাস্থ্য, মহিলাৰ ক্ষেত্ৰত গোটেইখিনি সাঙুৰি লৈছে বিষয়টো। আৰু এটা আমাৰ ডাঙৰ প্ৰজেক্ট লোৱা হৈছে পজিটিভ বাৰ্তাৰ বিষয়ে, যিটো বৃক্ষৰোপণ। আজিকালিতো জানে আমাৰ ৰাস্তা ঘাট নিৰ্মাণৰ নামত চাৰিওফালে গছ-গছনিবিলাক কটা গৈছে, যাৰ কাৰণে আমাৰ পৰিৱেশটো বহুতখিনি কি হৈছে, আৰু অসমৰ যিটো আমাৰ প্ৰাকৃতিক সৌন্দৰ্য সেইটো লাহেকৈ নোহোৱা হৈছে। নিশ্চয় আপোনালোকে আজিকালিৰ যুৱ প্ৰজন্ম হিচাপে সেইটো বৃক্ষৰোপণ কাৰ্যসূচীটোক আঁকোৱালি ল'ব। আমাৰ লগত যেন পজিটিভ বাৰ্তাত সকলোৱে যোগদান কৰক। আৰু ভাল লাগিল আপুনি আমাৰ আজি ষ্টুডিঅ'লৈ আহিলে, এইখিনি সময় দিলে। হয়, পজিটিভ বাৰ্তাৰ বিষয়ে মই শুনিছোঁ আগতে, আৰু এইটো এটা ভাল পদক্ষেপ লৈছে আৰু মই নিজেও এইটো বহুত ভাল পাইছোঁ। আৰু আমি বৃক্ষৰোপণ আগৰ পৰাই আমি চলি আহিছে, এইটো আমি কৰি আছোঁ আৰু আশা কৰোঁ আমি যাতে এইখিনি আগুৱাই লৈ যাব পাৰোঁ। আৰু বৃক্ষৰোপণ কাৰ্যসূচীটো যাতে ইমানতে সমাপ্ত নাথাকি অনাগত দিনবোৰতো যাতে সকলোৱে আঁকোৱালি লয়, তাকে মই ধন্যবাদ দিব বিচাৰিছোঁ। আৰু ধন্যবাদ দিব বিচাৰিছোঁ আপোনাকো যে মোক ইয়ালৈ আনি কথা ক'বলৈ যে সুযোগ দিছে। এইখিনি আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি মোক ইয়ালৈ আনি ক'বলৈ 2 এষাৰ সুযোগ দিছে, তাৰ কাৰণে বহুত বেছি ধন্যবাদ।
ধন্যবাদ আকৌ এবাৰ আপুনি যে আহি আমাৰ মাজত এইখিনি সময় দিলে আৰু এইটোৱে কৈ আমি আজি সমাপ্ত কৰিছোঁ।